হয় নিশ্চয়ভাৱে নীলোৎপল ক'বলৈ আজি কাৰ্গিল বিজয় দিৱস আৰু ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ খুমটাইতো আচলতে বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ সমাধি ক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে। কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। মই যিহেতু বৰ্তমান উপস্থিত আছোঁ খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ যি সমাধি ক্ষেত্ৰ সেই তাতে উপস্থিত আছোঁ আৰু ইতিমধ্যে পুৱা আচলতে কেপ্টেইনগৰাকীৰ পিতৃ তথা বায়ুসেনা বিষয়া থগিৰাম গগৈয়ে পুৱা পতাকা উত্তোলন কৰিছে। তাৰপিছতে আচলতে এনেধৰণৰ দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হ'ব। এটা কথা ক'ব লাগিব 1999 চনৰ আজিৰ দিনটোতে আচলতে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাস্ত কৰি ভাৰতে বিজয় সাব্যস্ত কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোতে আচলতে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। আৰু প্ৰতি বছৰে গোলাঘাট জিলাৰ খুমটাই আচলতে জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এই বীৰ শ্বহীদগৰাকীৰ বাসভৱনত বা শ্বহীদগৰাকীৰ যি সমাধি ক্ষেত্ৰ আছে তাতে আচলতে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনে থগিৰাম গগৈ আছে, আমি জাচিংফা লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া আছে, সকলোৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ পিতৃ তথা বায়ুসেনা বিষয়া আচলতে থগিৰাম গগৈ ওচৰলৈ আহিছোঁ। পুৱা পতাকা উত্তোলন হ'ল। বিগত বৰ্ষসমূহৰ দৰে আজিও কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে খুমটাই। হয়, এইটো এটা বৰ গৌৰৱৰ দিন। আজি আমি এইটো 26তম কাৰ্গিল বিজয় দিৱস আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ গোলাঘাটৰ চলজাৰ বৰ্ডৰ প্ৰশাসনিক বিষয়াসকলো আহিছে আৰু জাচিংফা লেখিকা সমাৰোহৰ আইসকল আহিছে। আমাৰ যিসকল প্ৰাক্তন সৈনিক তেখেতসকলো ইয়ালৈ আহিছে। আমি এইভাগি প্ৰত্যেক বছৰে কৰি আহিছোঁ আৰু এই বছৰ কৰি আমি সুখী হৈছোঁ। অন্ততঃ আমি এইখিনি জীয়াই ৰাখিব পাৰিছোঁ। প্ৰশাসনৰ কোনোবা লোক ইয়াত উপস্থিত? প্ৰশাসনৰ পৰা আমি তেখেতসকলক খবৰ দিয়া নাই। তেখেতসকলৰ এতিয়ালৈ কোনো অহা নাই, হয়তো আহিব চাগে। কিন্তু আমাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তেখেত আহি ওলাবহি। তেখেতে ইয়াত বন্তি প্ৰজ্বলন কৰিব। কি ক'ব আজিৰ দিনটোত? বিশেষ দিনটো আপোনাৰ পুত্ৰও যিহেতু কাৰ্গিল যুদ্ধতে শ্বহীদ হৈছিল, আজিৰ দিনটোত কেনেকুৱা অনুভৱ? নাই, আমি আচলতে 26টা বছৰ পাৰ হ'ল। আমি এতিয়া আমাৰ দুখ কৰাৰ কোনো প্ৰয়োজন নাই। আমি সদায় গৰ্বিত হৈ আহিছোঁ আৰু মই দেশবাসীক জনাব খোজোঁ যে আমি সদায় গৰ্বিত হৈ থাকিম। নিশ্চিতভাৱে এয়া আছিল যি কেপ্টেইন বীৰ শ্বহীদ জিন্তু গগৈৰ পিতৃ। ইতিমধ্যে আমি কৈছোঁ কেইবাগৰাকীও সেনা বিষয়া উপস্থিত আছে, জাচিংফা লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াসকল আছে। তেওঁলোকে প্ৰতি বছৰৰ দৰে আচলতে এইবাৰো যি 26 সংখ্যক কাৰ্গিল বিজয় দিৱস ইয়াতে পালন কৰিছে। দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী হাতত লৈছে। দেশপ্ৰেমমূলক আচলতে কেইবাটাও প্ৰতিযোগিতাৰ তেওঁলোকে আয়োজন কৰে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰৰ দৰে জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পুনৰ কাৰ্গিল বিজয় দিৱস এইবাৰো হয়। প্ৰথমতে মই আপোনালোকলৈ নমস্কাৰ জনাইছোঁ। আমি 2012 চনৰ পৰা আচলতে কাৰ্গিল বিজয় দিৱস পাতি আহিছোঁ। কাৰ্গিল বিজয় দিৱস পতাৰ মূল উদ্দেশ্য হৈছে আপোনালোকে নিশ্চয় অৱগত যে ভাৰতৰ ইতিহাসত খোদিত হোৱা সোণালী আখৰে যি কাৰ্গিল যুদ্ধ, সেই কাৰ্গিল যুদ্ধই যি প্ৰমূল্যবোধ দি গ'ল, সেই প্ৰমূল্যবোধক শ্বহীদসকলৰ কেঁচা তেজৰ যি বিনিময় আমি শত্ৰু হাতৰ পৰা নিজৰ ভাৰত মাতৃক ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিলোঁ। সেইকাৰণে আমি এই কাৰ্গিল বিজয় দিৱস আৰু এই শ্বহীদ কেপ্টেইন জিন্তু গগৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আচলতে খুমটাইবাসীয়ে কাৰ্গিল বিজয় দিৱস একেৰাহে আজি 26 সংখ্যক কাৰ্গিল বিজয় দিৱসত আমি উপনীত হৈছোঁহি আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আচলতে আছে। আমি মুকলি সভা পাতিছোঁ। তাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত 2-3টা আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আৰু লগতে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আমি কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি 2খনকৈ গ্ৰন্থ আমি উন্মোচন কৰিম। সেয়া আছে আমাৰ মুকলি সভাৰ বিশিষ্ট অতিথিসকলৰ দ্বাৰা। গতিকে মই পুনশ্চ আপোনালোকক জনাইছোঁ যে ভাৰত মাতৃৰ ৰক্ষাৰ কাৰণে যিসকল শ্বহীদে প্ৰাণ ত্যাগ কৰিলে তেখেতসকললৈ মই এই শ্বহীদ কেপ্টেইন জিন্তু গগৈ সমাধি প্ৰাংগণৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চবে সেনা বিষয়া আছে, আমি জানিবলৈ চেষ্টা কৰিম আজিৰ দিনটোত কি ক'ব। যিহেতু বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ সমাধি ক্ষেত্ৰত সকলোৱে একত্ৰ হয়, আজিৰ দিনটো উদযাপন কৰা হয়। হয়, প্ৰত্যেক বছৰ ইয়াতে কৰা হয় আৰু তেখেতে কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰৰ। আমি প্ৰত্যেক বছৰে ইয়াতে তেওঁক শ্ৰদ্ধাঞ্জলি কৰোঁ আৰু ইয়াত আমাৰ গোলাঘাট জিলাৰ সৈনিক কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিষয়াসকল বাকী জাচিংফাসকল ইয়াত গোট খাইছে আৰু কোনোবা প্ৰশাসনসকল আহিব। আৰু যিহেতু কাৰ্গিল যুদ্ধত মই নিজেও আছিলোঁ, ইমানেই। নিশ্চিতভাৱে এইগৰাকী আছিল সেনা বিষয়া আৰু সকলোৱে আচলতে নিজৰ নিজৰ যি মনৰ ভাৱ আচলতে প্ৰকাশ কৰিছে আৰু পৰিৱেশটো দেখুৱাইছোঁ। এয়া বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ যি সমাধি ক্ষেত্ৰ, এই সমাধি ক্ষেত্ৰতে প্ৰতি বছৰৰ দৰে আচলতে এইবাৰো তেওঁলোকে ইয়াতে কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। আমি আৰু সেনা বিষয়া আছে, আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। যিহেতু আজিৰ দিনটো সকলোৱে সোঁৱৰণ কৰে, স্মৰণ কৰে। যিহেতু আজিৰ দিনটো সঁচাকৈ এক মহত্ব আছে, কাৰণ আজিৰ দিনটোতে শত্ৰু ৰাষ্ট্ৰক আচলতে পৰাস্ত কৰি ভাৰতীয় সৈন্য আচলতে বীৰ
শ্বহীদসকলৰ প্ৰাণ আহুতিৰ হকে আচলতে আজি যুদ্ধ জয় কৰিছিল আপোনাৰ ওচৰলৈ আহিছোঁ कैसा आज का दिन कैसा तो आज हम जो देश भर नहीं है जो पूरा दुनिया में जो विजय दिवस हम मनाया जा रहा है जैसा आप सब जानता है कि 1999 में जो हमारा भारतीय सेना जो कारगिल सेक्टर में जो बटालिक सेक्टर और दराज सेक्टर में जो दुश्मनों को प्रति जो अपने जीत दिखाया जो अपने वीर सैनिक जो अपने अपने प्राण का आहुति दे जो विजय प्राप्त किया उस दिवस को हम हर एक साल में जो विजय दिवस के तौर पर मनाया जाता है এইসকল সেনা বিষয়ে আচলতে আজিৰ দিনটো আচলতে স্মৰণ কৰিছে বিশেষকৈ আজিৰ দিনটো সকলোৰে বেছি স্মৰণীয় কাৰণ আজিৰ দিনটোতে কাৰ্গিল বিজয় হৈছিল আচলতে হয় 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 তাৰ কাৰণে ধন্যবাদ আজি কাৰ্গিল দিৱসৰ দিনাখন আমি একত্ৰিত হৈ তেখেতক সন্মান কৰিবৰ কাৰণে দেশৰ কাৰণে তেওঁ প্ৰাণ আহুতি দিলে তেখেতক আমি সন্মান দিবৰ কাৰণে আমি গোলাঘাট জিলা এছ'চিয়েশ্যনৰ গোলাঘাট জিলা সৈনিক বৰ্ডৰ পৰা সকলো একত্ৰিত হৈ আমি সন্মান জনাবলৈ আহিছোঁ আৰু তাতে তেখেতৰ আত্মাই সদগতি লওক হওক তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এটা কথা কৈছোঁ যে বিগত বৰ্ষসমূহতো আমি দেখিছোঁ যে জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু আজিৰ দিনটোত ইয়াত আচলতে জিলা প্ৰশাসনৰ ফালৰ পৰা বিশেষ কিন্তু গুৰুত্ব দিয়া দেখা নাযায় হয় হয় আমি ইয়াত আগতে কেইবাবাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ তেখেতসকলে একচুৱেলি জিলা প্ৰশাসনৰ কাম হয় তেখেতলোকে কৰিব লাগে কিন্তু আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে কৰা নাই আমি এতিয়া আকৌ আমি ইয়াৰ পিছতে আমি আমাৰ কৰ্ণেল চাবলৈ কথা পাতিম এই বিষয়লৈ কি হয় তেতিয়া পিছত আমি আলোচনা কৰি কথাটো জনাম হয় হয় আজিৰ দিনটো শুভ হওক তাৰ ধন্যবাদ এয়া আছিল প্ৰাক্তন সেনা বিষয়া আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ পৰিৱেশ ইতিমধ্যে জাচিংপা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত যিদৰে আচলতে প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় এইবাৰো ব্যতিক্ৰম নহয় এইবাৰো তেওঁলোকে আচলতে খুব সুন্দৰভাৱে ইয়াতে পালন কৰিছে এয়া পৰিৱেশ দেখুৱাইছোঁ খোমটাই জিন্তু গগৈ যি সমাধি ক্ষেত্ৰ আছে আৰু ইতিমধ্যে দিনজোৰা যি কাৰ্যসূচী আছে দিনজোৰা কাৰ্যসূচীত তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু এইদৰে আচলতে আজি খোমটাই যি বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰ আছে ইয়াতে আচলতে তেওঁলোকে এই কাৰ্গিল বিজয় দিৱস পালন কৰা দেখা গৈছে নীলোৎপল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত